প্ৰথম কথা যোৱাকালি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিটো মন্তব্য দিছে ষ্টেটমেণ্ট দিছে খুব দুৰ্ভাগ্যজনক। তেওঁ ক্ষমা বিচাৰিছে, কিন্তু মই ভাবোঁ যে তেওঁ ক্ষমা বিচৰাটো তেওঁলোকৰ যিটো এটা বৃহৎ ষ্ট্ৰেটেজি এটা অংশ বিশেষ। অখিল গগৈ ডাঙৰীয়াহঁতে যিটো আদৰ্শ ৰাজনীতি কৰে সেই আদৰ্শত ভাৰতবৰ্ষৰ কোনো স্থান নাই। তেওঁলোকে যি আইডিঅ'লজিত বিশ্বাস কৰে সেই আইডিঅ'লজিত তেওঁলোকে ভাৰতবৰ্ষতকৈ বেছি চীনৰ প্ৰতি দায়বদ্ধ। প্ৰথম কথা। দ্বিতীয় কথা, পেহেলগামৰ যিটো ইনচিডেণ্ট হৈছিল, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমূহ ভাৰতবাসীয়ে এক গৰিহণা দিছে। কিছু সংখ্যক বিক্ষিপ্ত লোক আছে এই ভাৰততে থাকি ভাৰততে খাই বৈ কিন্তু ভাৰতৰ বিৰোধিতা কৰা। আমিনুল ইছলাম আমি দেখিছোঁ। সেইদিনাখন অখিল গগৈ ডাঙৰীয়াই সেই টেৰৰিষ্টসকলৰ যিসকলে গুলীচালনা কৰি হত্যা কৰিছে তাক বহুত বেছি তেখেতে গৰিহণা দিয়া নাই। তেখেতে এটা কথাই কৈছে যে কাশ্মীৰৰ পৰা ৩৭০ নং ধাৰা বিতুল কৰিব লাগে। পৰৱৰ্তী পৰ্যায়ত তেখেতে যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো দেখি পেলাই তেখেতে ভাবিছে তেখেত শৰঠেকত পৰিছে। সেইকাৰণে মুখলজ্জাৰ বাবে তেখেতে এইটো ক্ষমা বিচাৰিছে। প্ৰথম কথা, যোৱাকালি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিটো মন্তব্য দিছে ষ্টেটমেণ্ট দিছে খুব দুৰ্ভাগ্যজনক। তেওঁ ক্ষমা বিচাৰিছে, কিন্তু মই ভাবোঁ যে তেওঁ ক্ষমা বিচৰাটো তেওঁলোকৰ যিটো এটা বৃহৎ ষ্ট্ৰেটেজি এটা অংশ বিশেষ। অখিল গগৈ ডাঙৰীয়াহঁতে যিটো আদৰ্শ ৰাজনীতি কৰে সেই আদৰ্শত ভাৰতবৰ্ষৰ কোনো স্থান নাই। তেওঁলোকে যি আইডিঅ'লজিত বিশ্বাস কৰে সেই আইডিঅ'লজিত তেওঁলোকে ভাৰতবৰ্ষতকৈ বেছি চীনৰ প্ৰতি দায়বদ্ধ। প্ৰথম কথা। দ্বিতীয় কথা, পেহেলগামৰ যিটো ইনচিডেণ্ট হৈছিল, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমূহ ভাৰতবাসীয়ে এক গৰিহণা দিছে। কিছু সংখ্যক বিক্ষিপ্ত লোক আছে এই ভাৰততে থাকি ভাৰততে খাই বৈ কিন্তু ভাৰতৰ বিৰোধিতা কৰা। আমিনুল ইছলাম আমি দেখিছোঁ। সেইদিনাখন অখিল গগৈ ডাঙৰীয়াই সেই টেৰৰিষ্টসকলৰ যিসকলে গুলীচালনা কৰি হত্যা কৰিছে তাক বহুত বেছি তেখেতে গৰিহণা দিয়া নাই। তেখেতে এটা কথাই কৈছে যে কাশ্মীৰৰ পৰা ৩৭০ নং ধাৰা বিতুল কৰিব লাগে। পৰৱৰ্তী পৰ্যায়ত তেখেতে যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো দেখি পেলাই তেখেতে ভাবিছে তেখেত শৰঠেকত পৰিছে। সেইকাৰণে মুখলজ্জাৰ বাবে তেখেতে এইটো ক্ষমা বিচাৰিছে। প্ৰথম কথা, যোৱাকালি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিটো মন্তব্য দিছে ষ্টেটমেণ্ট দিছে খুব দুৰ্ভাগ্যজনক। তেওঁ ক্ষমা বিচাৰিছে, কিন্তু মই ভাবোঁ যে তেওঁ ক্ষমা বিচৰাটো তেওঁলোকৰ যিটো এটা বৃহৎ ষ্ট্ৰেটেজি এটা অংশ বিশেষ। অখিল গগৈ ডাঙৰীয়াহঁতে যিটো আদৰ্শ ৰাজনীতি কৰে সেই আদৰ্শত ভাৰতবৰ্ষৰ কোনো স্থান নাই। তেওঁলোকে যি আইডিঅ'লজিত বিশ্বাস কৰে সেই আইডিঅ'লজিত তেওঁলোকে ভাৰতবৰ্ষতকৈ বেছি চীনৰ প্ৰতি দায়বদ্ধ। প্ৰথম কথা। দ্বিতীয় কথা, পেহেলগামৰ যিটো ইনচিডেণ্ট হৈছিল, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমূহ ভাৰতবাসীয়ে এক গৰিহণা দিছে। কিছু সংখ্যক বিক্ষিপ্ত লোক আছে এই ভাৰততে থাকি ভাৰততে খাই বৈ কিন্তু ভাৰতৰ বিৰোধিতা কৰা। আমিনুল ইছলাম আমি দেখিছোঁ। সেইদিনাখন অখিল গগৈ ডাঙৰীয়াই সেই টেৰৰিষ্টসকলৰ যিসকলে গুলীচালনা কৰি হত্যা কৰিছে তাক বহুত বেছি তেখেতে গৰিহণা দিয়া নাই। তেখেতে এটা কথাই কৈছে যে কাশ্মীৰৰ পৰা ৩৭০ নং ধাৰা বিতুল কৰিব লাগে। পৰৱৰ্তী পৰ্যায়ত তেখেতে যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো দেখি পেলাই তেখেতে ভাবিছে তেখেত শৰঠেকত পৰিছে। সেইকাৰণে মুখলজ্জাৰ বাবে তেখেতে এইটো ক্ষমা বিচাৰিছে।